মিটিঙত ভাষণ দি আছিল। ভাষণ দি থাকোঁতেই পাছফালৰ পৰা আহি ডাইৰেক্ট আক্ৰমণ কৰিছে। হয়, মিটিঙত ভাষণ দি আছিল আৰু মিটিঙত ভাষণ দি থাকোঁতেই 7 বাৰ জনম ল'ব লাগিব। আক্ৰমণ। মই আপোনালোকক ভিডিঅ' ক্লিপ লগাই দিম, তেতিয়াহে আপোনালোকে আচৰিত হ'ব। সঁচাকৈ ইমান দুঃসাহস আক্ৰমণ কৰিছে, আক্ৰমণৰ চেষ্টা হয়। আপোনালোকক ভিডিঅ' ক্লিপ লগাই দিম। সঁচা কথা কৈছোঁ, আচলতে ভিডিঅ'টো গোটেই নিউজত ভাইৰেল হৈ আছে আৰু নিউজত ভাইৰেল হৈ থকাৰ কাৰণে তো মই মোৰ চেনেলৰ যোগেদি আপোনালোকক মই সেই দৃশ্যটো দেখাওঁ হন। আক্ৰমণ কৰিলে। তাৰ আগতে মই আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে আন 10জনে এই ভিডিঅ'টো চাবলৈ পায়। তাৰ আগতে মই আপোনালোকক দুটামান দৃশ্য দেখা ল'ব বিচাৰিছোঁ দেই। চাওক, এই দৃশ্য এইটো চাওক। প্ৰথমে দৃশ্যটো চাওক দেই। এইফালে পূৰা প্ৰকাণ্ড গাঁত, এইটো ছাইডৰ পৰা পানীটো এনেকৈ বৈ আহিছিল, এতিয়া শুকালে। ঠিক আছে, চাই লওক। এইবিলাক চাওক। ভিডিঅ'টো এৰি নিদিব দেই, গোটেই কথাখিনি কৈ আছোঁ। চাওক, পূৰা একদম খান্দি লৈ গ'ল। ঠিক আছে, আগৰ পৰাতো বাৰু গাঁতে হৈ আছিল বাৰু, এইটো গোটেই আগৰ পৰা গাঁতে হৈ আছিল। চাওক, এইটো ৰাস্তা হয়, এইকণহে জেগা আছে, এইকণহে জেগা আছে। আগৰ পৰা গাঁতেই হৈ আছিল, কিন্তু আকৌ ইয়াত মানে পূৰা বেছি গাঁত হৈ গ'ল। চাওক, অকণমান দেখাইছোঁ, চাওক। এইটো চাওক, এইটোতো গাড়ী যাবই নোৱাৰে, ডাঙৰ ট্ৰেক্টৰ বাহিৰে বেলেগ গাড়ী যাবই নোৱাৰে। এইটো চাই লওক, গাঁতটো চাওক। এইটো গাঁতটো চাওক, এইটো গাঁতটো দেখাইছোঁ। মুচনটো ইয়াত অকল ডাঙৰ ট্ৰেক্টৰহে চলিব নিজৰ বুলি আৰু। এইফালে এজন ককাইদেউ এজন আহি গ'ল চাইকেল লৈ। মুচনটো চাই লওক। অঁ, শুকালে চাই লওক। এইটো চাওক, এতিয়া পানীটো শুকালে বুলিহে, নহ'লে গোটেই পানী ওপৰেদি পানী বৈ আছিল। আপোনালোকক দেখুৱাই দিছোঁ, গোটেই পৰিৱেশটো দেখাই দিছোঁ। আচলতে এইটো ক'ত আছে, এই ৰাস্তাটো, সেই ৰাস্তাটো ক'ত আছে সেইটো ক'ম মই আগতীয়াকৈ দেই। ঠিক আছে, মই এটা কথা কৈ ল'ব বিচাৰিছোঁ দেই। যিহেতুকে বিজেপি চৰকাৰে কৈ আছে উন্নয়ন হৈছে, উন্নয়ন হৈ আছে। কি উন্নয়ন হৈ আছে? উন্নয়নে ফোপোলা স্বৰূপ নে কি? এই ৰাস্তাটো ক'ৰ হয়, কি কথা, মই গোটেই কথাটো কৈ দিম এতিয়া আপোনালোকক। এইটো ৰাস্তাটো ক'ৰ হয়, কি কথা, গোটেই কথাটো কৈ দিম। এনেকৈ মানে অহৰহ মানুহ অহা যোৱা কৰিয়ে থাকে। অহৰহ আহিয়ে থাকে। মানে এই ৰাস্তাটো একদম পূৰা মেইন মূল পথ হয়। যোনসকল খেতিয়ক আছে, সেই খেতিয়কসকলে এই ৰাস্তাটোৱেদি বেপাৰ বাণিজ্য কৰে। আৰু স্কুলীয়া যোনসকল ছাত্ৰ ছাত্ৰী আছে, সেই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলেও এইটো ৰাস্তাইদি অহা যোৱা কৰে। এই ৰাস্তাটো খালি ক'ত অৱস্থিত মই কৈ আছোঁ আপোনালোকক, শুনক। এই ৰাস্তাটো হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ গোলাঘাট সমষ্টিয়, যিহেতুকে আমাৰ অজন্তা নেওগ বাইদেউৰ গৃহ সমষ্টিয় হয়। ঠিক আছে, অজন্তা নেওগ বাইদেউৰ গৃহ সমষ্টিয়। এয়া উন্নয়নৰ প্ৰতিচ্ছবি, এয়া জীয়া প্ৰতিচ্ছবি। তো আপোনালোকেতো সকলোৱে গমেই পায়, অজন্তা নেওগ বাইদেৱে 25টাকৈ বছৰ ৰাজত্ব কৰিলে, আৰু 25টাকৈ বছৰ ৰাজত্ব কৰি এয়াই উন্নতি কৰিলে। এই ৰাস্তাটো ক'ত ক'ত যোগ হৈছে মই কৈ দিব বিচাৰিছোঁ দেই। এই ৰাস্তাটো একেবাৰে শেষত যোগ হৈছেগৈ কাকডোঙা নদী আৰু অন্নপূৰ্ণা, যিহেতুকে অন্নপূৰ্ণা আৰু তৰাণী, 1 নং ওপৰতৰাণী আৰু অন্নপূৰ্ণা আৰু কাকডোঙা নদী, এইটো তাত সংযোগ হৈছে। ঠিক আছে, আৰু এইটো ছাইডে ক'ত সংযোগ হৈছে মই কৈ দিব বিচাৰিছোঁ দেই। এইটো চাইছে ইন্দপুৰ জুৰীয়া নামঘৰ, 21 নং ওপৰতৰাণী এল পি স্কুল, তো ইয়াত সংযোগ হৈছে। আৰু সেইটো ছাইডে গ'লে মানে ডাইৰেক্ট একদম মেৰাপানী যাব পাৰিব। এইটো ডাইৰেক্ট মেৰাপানী, একদম পূৰা এইটো মেইন ৰাস্তা। ঠিক আছে, তাত এইটো খুন্দা হৈছে। আচলতে এই পথটোতো হ'ল মূল পথ। এই পথটোৱেদি বেপাৰ বাণিজ্য যোনসকল কৰে, যোনসকল খেতিয়ক, এই খেতিয়কসকলে এই ৰাস্তাটোৱেদি বেপাৰ বাণিজ্য কৰে। এইটোৱে মূল ৰাস্তা হয়। যদি মেইন মূল ৰাস্তাটোৱে যদি এনেকুৱা বিপদজনক বেমাৰী এটা ওলালে, এই ৰাস্তাটোত কেনেকৈ যাব? অকল এইটোৱে নহয়, মই আপোনালোকক দেখুৱাই আছোঁ দেই, অকল এইটোৱে নহয়। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই। আচলতে আঁচনিৰ যোনসকল লোকে পায়, আঁচনি পকৰত যোনসকল লোকে দৌৰি থাকে, আঁচনি পোৱাৰ কাৰণে বহুত ভাল পায়। আচলতে আঁচনিয়ে গোটেই জীৱনভৰ আঁচনিয়ে খাব পাৰিবনে? মই এইটো প্ৰশ্ন কৰিছোঁ দেই। আপোনালোকে আঁচনিয়ে জীৱনভৰ খাব পাৰিবনে? আচলতে আঁচনি লাগেনে সংস্থাপন লাগে, নে দেশৰ উন্নতি লাগে? আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকক দেখুৱাম এতিয়া। অকল এইটো ৰাস্তাই নহয়, এইটোতো অৱস্থাই নাই, গোটেইটো খান্দি মেলি এটা বেমাৰী এম্বুলেঞ্চ এখন নোসোমাই হয়। আৰু এইফালে চাওক, এইটোতো এতিয়াহে পানী শুকাইছে হয়, এতিয়া পানী শুকাইছে, এডোখৰতো পানী শুকুৱাই নাই। এইটো গোটেই ৰাস্তাটো বুৰি আছিল হয়, এই ৰাস্তাটো গোটেই ৰাস্তাটো বুৰি আছিল। আপোনালোকে দেখুৱাই দিছোঁ হয়, তাততো এতিয়া বুৰি আছে হয়। এই চাওক,
এয়া জীয়া প্ৰতিচ্ছবি আচলতে অজন্তা বাইদেৱে যিমান ইয়াত মানে 25টা বছৰ শাসন কৰিলে 25টা বছৰ ইয়াত ৰাজত্ব কৰিলে 25টা বছৰত এইবিলাক ৰাস্তা এনেকুৱা হৈ থাকিবই নালাগিছিল এইবিলাক ৰাস্তাত ঢেলাই হ'ব লাগিছিল কিন্তু কিয় উন্নয়ন কৰা নাই কি কৰা নাই নাজানো এইটো ৰাইজে গম পাব মই ৰাইজৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ এয়া চাওক এইবিলাক চাওক এইবিলাক মানে মানুহৰ ঘৰত গোটেই বানপানী সোমাই যায় আৰু এইফালে চাওক আপোনালোকে একদম মানুহৰ ঘৰৰ একদম বাৰীৰ মাজেদি পানী বৈ গৈছে এইবোৰ গোটেই ভেৰাস্তা ভাঙি হয় দেখাই দিছোঁ আপোনালোকক এইফালে চাওক পানী এতিয়া শুকাইছে গোটেই ৰাস্তাত পানী বুৰি আছিলে আৰু এইফালে বাৰীখন চালে এখন বাৰীখনটোতো গোটেইখন পানী সোমাই অৱস্থাই নাই এয়াই হ'ল জীয়া প্ৰতিচ্ছবি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ কিন্তু হ'লেও অজন্তা বাইদেউক জিকাবই অঁ সেয়া লাগিলে ৰাস্তাটো লাগিলে যেনেকুৱাই যি নহওক কিয় সেয়া লাগিলে ৰাস্তা ভাগি যাওক ৰাস্তাৰ মতলব নাই সেয়া লাগিলে আপোনাৰ এম্বুলেঞ্চ লাগিলে বেমাৰী মানুহ নিবই নহওক লাগিলে এম্বুলেঞ্চত মানে মৃত্যুমুখতে পৰক বা আপোনাৰ ঘৰত যি বেমাৰী হ'ব ন বেমাৰী লাগিলে নিবই নোৱাৰক লাগিলে উন্নয়নেই নহওক 25টাকৈ বছৰ ইয়াত ৰাজত্ব কৰিলে 25টাকৈ বছৰ এইবিলাক উন্নয়নেই নহ'ল সেইবিলাক নহ'লেও মতলব নাই আমি ভোট দিমেই ঠিক আছে মই আপোনালোকে কথাটো বুজি পাইছে নহয় যিমান যি হ'লেও নহ'লেও অজন্তা বাইদেউক জিকাবই অঁ লাগিলে উন্নয়ন হ'লেও হওক নহ'ল নাই কিন্তু এই উন্নয়ন হৈছে বহুত ধুনীয়া ৰাস্তা বনাইছে এই ৰাস্তাটো চাওক নহয় কিমান মজা ৰাস্তা মানে ডাইৰেক্টলি ওলাই একদম ধুনীয়াকৈ একদম পানী দেখিবলৈ পায় ডাইৰেক্ট এইবিলাক দেখিছে নাই গোটেই একদম পূৰা বোকাময় কিমান সুন্দৰ ৰাস্তা আকৌ এইটো কিমান উন্নয়ন কৰিছে আকৌ তো আপোনালোকক জীয়া প্ৰতিচ্ছবি দেখাই দিছোঁ আপোনালোকে দেখা পাইছে কিমান সুন্দৰ ৰাস্তা অজন্তা বাইদেৱে কিমান মজা দিছে ৰাস্তা এইটোৱে ক'লোঁ আৰু সেইডোখৰতো ক'বই নালাগে এইটোতো আপোনালোকে দেখা পালেই নহয় কেনেকুৱা মজা ৰাস্তা ক'লোঁ নাই একদম পূৰা চিকচিকীয়া একদম বঢ়িয়া ৰাস্তা দিলে দেই অজন্তা বাইদেউ হয় অজন্তা বাইদেউ গৃহ সমষ্টিও হয় এইটো ৰাস্তাটো অজন্তা বাইদেউ গৃহ সমষ্টিও তো এনেকৈ এতিয়া মটৰচাইকেল লৈ যাব লগা হয় ইয়াতো ডেলিভাৰী মাইকী নিলেতো ইয়াতে খালাচ হ'বগৈ যিটো দেখিলোঁ ৰাস্তাটো বন্ধই হৈ যায় এইটো চাই লওক ৰাস্তাটো আকৌ এপাক আহি এখন দেখুৱাই দিছোঁ এইটো চাই লওক এইটো অজন্তা বাইদেউ গৃহ সমষ্টিৰ ৰাস্তা দেই ঠিক আছে অকল এইটোৱে নহয় এনেকুৱা ৰাস্তা কিমান আছে ঠিকনা নাই গোলাঘাট সমষ্টিত আপোনালোকক ডাইৰেক্ট একদম গোলাঘাট মেইন টাউনৰ ওচৰতে তেনেকুৱা ৰাস্তা লেতেৰা লেতেৰা ৰাস্তা আছে মই দেখুৱাই দিব পাৰিম আপোনালোকক ভিডিঅ' কৰি ঠিক আছে তো এতিয়া মেইন প্ৰসংগলৈ যাবলৈ বিচাৰিছোঁ দেই আচলতে আপোনালোকে এই ভিডিঅ'টো চাই লওকচোন হয় এই মানুহজন সকলোৱে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশ বুলি ভিডিঅ'টো প্ৰচাৰ কৰি আছে ভাইৰেল কৰি আছে তো মই ক'ব বিচাৰিছোঁ এইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশ হয় জানো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশ হয় জানো এই ভিডিঅ'টো চাই লওক হয় দেখা পালে আচলতে এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ নহয়েই একাংশ কথাকথিত লোকে এনেই মিছাতে ফেক ভিডিঅ' ভাইৰেল কৰি আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আক্ৰমণ কৰিলে আমুক তামুক বুলি মই কৈ দিব বিচাৰিছোঁ সেই লোকসকলক আপোনালোকে ফেক ভিডিঅ' এনে মানে ৰাইজৰ আগত এনেই প্ৰচাৰ নকৰিব দেই ঠিক আছে মিছা কথা নক'ব তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক কোনো আক্ৰমণ কৰা নাই কোনো এটেক কৰা নাই এটা ফেক নিউজ ফেক ওলাইছে ঠিক আছে ভিডিঅ'টোৰ দ্বাৰাই এইটো ইনফৰ্মেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ বাকী যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ